মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আজি এই ভিডিঅ'টোত 2 নম্বৰ পাঠটিত উকলা যোগ বা হাতেৰুৱা যোগ আমি কেনেকৈ কৰোঁ বুজাব লৈছো মই বৰ্ডত দুটা অংক লিখিছো 35 3 5 35 লগত 12 যোগ কৰিম আৰু আনটো 47 লগত 25 যোগ কৰিম এতিয়া এই সংখ্যা দুটাৰ যোগটো আমি চাই লওঁ যেতিয়া 35 লগত 12 যোগ কৰিম আমাৰ এই যোগটোত যদি দুটা অংকৰ সংখ্যা থাকে দুটা অংকৰ সংখ্যাৰ ক্ষেত্ৰত আমি কি কৰো এককৰ ঘৰৰ অংকবোৰ যোগ কৰি এককৰ ঘৰত লিখো দহকৰ ঘৰৰ অংকবোৰ যোগ কৰি দহকৰ ঘৰত লিখো এতিয়া এই সংখ্যাটোৰ 35 আৰু 12 যদি দুটা ভাগ কৰি দিও এইটো হৈছে এককৰ ঘৰ আৰু এইটো হৈছে দহকৰ ঘৰ এককৰ ঘৰত কি আছে 5 আছে 2 আছে 5 আৰু 2 যোগ কৰিলে 7 আমি এককৰ ঘৰতে লিখিছো আৰু দহকৰ ঘৰত 3 আৰু 1 আছে যোগ কৰিলে 4 আমি দহকৰ ঘৰত লিখিছো উত্তৰটো কি হ'ল আমাৰ 4 * 7 47 এই যোগটো কোৱা হয় সহজ যোগ এতিয়া মই আনটো সংখ্যা যোগ কৰিম আন সংখ্যা দুটা 47 আৰু 25 দুটা অংকৰ সংখ্যাৰ ক্ষেত্ৰত আমি কি কলো যে এককৰ ঘৰৰ অংকবোৰ আমি যোগ কৰি এককৰ ঘৰত লিখিম দহকৰ ঘৰৰ অংকবোৰ যোগ কৰি দহকৰ ঘৰত লিখিম ইয়াতো তেনেকুৱা একক আৰু দহক আমি ভাগ কৰি দিলো একক আৰু দহক এতিয়া এককৰ ঘৰত কি আছে ইয়াতে 7 আছে আৰু 5 আছে 7 আৰু 5 যোগ কৰিলে আমাৰ কিমান হ'ব 12 হ'ব 7 আৰু 5 যোগ কৰিলে 12 হ'ব এই 12 টো আমি এককৰ ঘৰত নিলিখো আমি এককৰ ঘৰৰ অংকবোৰ যোগ কৰি এককৰ ঘৰত লিখিব লাগে ইয়াত যেনেকৈ লিখিছিলো যদি এটা অংকৰ সংখ্যা পাও আমি লিখিম যদি দুটা অংকৰ সংখ্যা হয় 12 দুটা অংকৰ সংখ্যা তেতিয়া আমি কি কৰিম 12ৰ এককৰ ঘৰত যেটো অংক আছে সেই অংকটো আমি এককৰ ঘৰত লিখিম এইটো 7 5 12 সেই কাৰণে মই কাখত লিখি দিছো 7 5 12 ইয়াত আমি নিলিখো 7 5 12 12 2 আছে এককৰ ঘৰত 1 আছে দহকৰ ঘৰত এই 2 এককৰ ঘৰত 2 টো আৰু ইয়াতে এককৰ ঘৰত বহিব আৰু 1 উকলি যাব দহকৰ ঘৰলৈ এটো ৰৈ যোৱা 1 টো সেই 1 টো উকলি যাব দহকৰ ঘৰলৈ ইয়াত আমি সৰুকে 1 টো লিখি থওঁ এতিয়া দহকৰ ঘৰত কি আছিল 2 4 আছিল আৰু তাৰ লগত 1 টো যোগ কৰিব লাগিব 2 4 6 1 7 তাৰ পিছত আমি এই 1 টো মুছি দিম এইদৰে আমি উকলা যোগবোৰ কৰো মই আৰু তোমালোকক দেখুৱাই দিছো এটা উকলা যোগ দুটা অংকৰ সংখ্যাৰ যোগৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা হয় এটা মই লিখিছো 28 28ৰ লগত মই যোগ কৰিম 65 28 আৰু 65 এই দুটা সংখ্যা মই এতিয়া যোগ কৰিম যোগ কৰিলে এককৰ ঘৰত কি আছে 8 আছে আৰু 5 আছে 8 আৰু 5 যোগ কৰিলে তোমালোকে নেওতা মাতিবা নেওতা মাতি যোগ কৰিলে 8 5 13 মই লিখা নাই কাখত লিখি থৈ দিছো 8 5 13 এই 13ৰ এককৰ ঘৰত আছে 3 এককৰ ঘৰত আছে 3 আৰু দহকৰ ঘৰত আছে 1 এই এককৰ ঘৰৰ 3 টো আমি এককৰ ঘৰত লিখিম আৰু দহকৰ ঘৰৰ 1 টো দহকৰ ঘৰলৈ উকলি আহিব ইয়াতে আমি সৰুকৈ লিখি দিম এটা দহকৰ ঘৰত কি আছিল 6 আছিল আৰু 2 আছিল 6 2 4 6 2 8 8 1 9 উত্তৰটো হ'ল 93 এই 1 টো আমি মুছি দিম উত্তৰটো হৈছে 93 এইদৰে মই দুটা অংক তোমালোকক কৈ দিলো উকলা যোগৰ এতিয়া মই উকলা যোগৰ তোমালোকৰ অনুশীলনী 2 ৰ কত 4 নম্বৰ প্ৰশ্নত উকলা যোগৰ কেইটামান অংক আছে সেই অংক কেইটা মই তোমালোকক কৰি দিছো অনুশীলনী 2 ৰ কত অনুশীলনী 2 ৰ ক অনুশীলনী 2 ৰ কত 4 নম্বৰ প্ৰশ্ন যোগফল উলিয়া 4 নম্বৰ প্ৰশ্ন যোগফল উলিওৱা ইয়াতে দ্বিতীয় ছ এইটো উকলা যোগৰ অংক তো 5 * 7 57 2 * 8 28 এই অংকটো 5 * 7 57 আৰু 2 * 8 28 এই অংকটো এতিয়া মই যোগ কৰোতে
আমাৰ দুটা অংকৰ সংখ্যাৰ ক্ষেত্ৰত নিয়মটো এককৰ ঘৰৰ অংকবোৰ যোগ কৰি আমি এককৰ ঘৰত লিখিম এতিয়া এককৰ ঘৰত 7 আৰু 8 আছে 7 8 15 যেহেতু 15 পালো আমি দুটা অংকৰ সংখ্যা পাইছো 7 8 15 15ৰ এককৰ ঘৰত 5 আছে গতিকে এককৰ ঘৰত 5 আহিব আৰু দহকৰ ঘৰৰ 1 টো ইয়াতে দহকৰ ঘৰলৈ যাব উকলি যাব গতিকে ইয়াত আছিল দহকৰ ঘৰত 2 আৰু 5 আছিল 2 5 7 1 8 8 10 5 85 হল এইটো এটা কৰি দিলো মই তোমালোকক আৰু মই কৰি দিছো নিয়মটো কৰি দিছো কি দিয়া আছে নিয়মটো 46 আৰু 36 এইটো দিয়া আছে যোগ কৰিলে একে আমি এককৰ ঘৰৰ অংকবোৰ যোগ কৰিম এককৰ ঘৰত 6 6 আছে 6 6 যোগ কৰিলে 6 আছে 12 12 12ৰ 2 আহিব এককৰ ঘৰত 1 উকলি যাব ইয়াতে মই লিখি দিছো 1 দহকৰ ঘৰত কি আছে 3 আৰু 4 আছে 3 4 7 1 8 8 2 82 পালো মই আৰু এটা কৰি দিছো মই তোমালোকক 4 ৰে আৰু এটা কৰি দিছো 4 ৰে আৰু এটা কৰি দিছো মই 29 আৰু 29ৰ লগত যোগ কৰা আছে 49 এতিয়া এইটো একে 9 9 আমি এককৰ ঘৰত 9 আছে 9 9 যোগ কৰিম 9 9 18 18ৰ এককৰ ঘৰৰ 8 টো ইয়াত লিখিম দহকৰ ঘৰৰ 1 টো উকলি আহিব ইয়াতে সৰুকে এনেকৈ লিখি থবা 1 এটা দহকৰ ঘৰত আমি যোগ কৰিম 4 2 6 1 7 6 1 7 7 8 78 7 8 78 এই অংক কেইটা উকলা যোগ মই অনুশীলনী 2 ৰ কৰ 4 নম্বৰৰ তিনটা অংক কৰি দিছো এইবাৰ মই তোমালোকক 6 নম্বৰৰ অংক কেইটামান কৰি দিম 6 নম্বৰৰ যিকেইটা উকলা যোগ সেইকেইটা অংক মই তোমালোকক প্ৰথমতে কৰি দিম তাৰ পিছত আমি বাকিবোৰ কৰিম 6 নম্বৰত দিয়া আছে যোগ কৰা যেহেতু আমি উকলা যোগ কৰি আছো এই কাৰণে মই উকলা যোগ 6 নম্বৰৰ সেই অংককেইটা কৰি দিম প্ৰথম স্বৰ পৰা আছে প্ৰথম স্বৰত আছে 17 25 আৰু 31 এইটো প্ৰথম স্বৰটো 6 নম্বৰ প্ৰশ্নটো এই অংকটোত সংখ্যা কিন্তু তিনিটা আছে এবাৰ তিনিটা সংখ্যা আছে দুটা অংকৰ তিনিটা সংখ্যা আছে দুটা অংক বিশিষ্ট তিনিটা সংখ্যা থাকিলেও দুটা সংখ্যা থাকতে আমি যেনেকৈ কৰিছিলো একেদৰে মই কি কৰিম এককৰ ঘৰৰ অংকবোৰ যোগ কৰি যাম এককৰ ঘৰত কি আছে 7 5 আৰু 1 7 5 আৰু 1 তিনিটা সংখ্যা আছে তিনিটা সংখ্যাৰ গতিকে মই প্ৰথমতে যিকোনো দুটা কৰিব পাৰো 7 5 কৰিব পাৰো 1 5 মই আগতে যোগ কৰিব পাৰো মই 7 আৰু 5 যোগ কৰিলো আগতে 7 5 12 1 13 হল যে 13ৰ কি হ'ব 3 আহিব এককৰ ঘৰত দহকৰ ঘৰৰ 1 টো দহকৰ ঘৰলৈ উকলি যাব দহকৰ ঘৰত কি আছিল আমাৰ 3 আছিল 2 3 2 5 1 6 আৰু 1 লগ হৈ কি হ'ব 7 7 3 73 ইয়াত তিনিটা সংখ্যা আছে যদিও দুটা সংখ্যা থাকতে আমি যেনেদৰে কৰিছিলো নিয়মটো একেই হ'ব মই ইয়াৰ পিছৰটো কৰি দিছো দ্বিতীয় শ 42 30 আৰু আছে 19 এই তিনিটা যোগ কৰি 42 30 আৰু 19 দহ এককৰ ঘৰত কি আছে 2 0 আৰু 9 গতিকে 2 0 আৰু 9 যোগ কৰিলে মই 2 আৰু 0 যোগ কৰিলে কি পাম 2 পাম 0ৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে আমি সেই সংখ্যাটোৱে পাম 2 আৰু 0 যোগ কৰিলে 2 পাম সেই 2 টো 9ৰ লগত যোগ কৰিলে 11 হ'ব বা 9 0 আগতে যোগ কৰি তাৰ লগতো 2 যোগ কৰিব পাৰা বা 2 আৰু 9 আগতে যোগ কৰিলা 11 পালা তাৰ লগত 0 টো যোগ কৰিলা তেনেকেও কৰিব পাৰিবা আমাৰ এককৰ ঘৰৰ অংককেইটা যোগ কৰোতে আমি পাইছো 11 11ৰ এককৰ ঘৰৰ 1 ইয়াত আহিলে দহকৰ 1 টো দহকৰ ঘৰলৈ উকলি গ'ল
দশকৰ ঘৰত আছিলে 1 3 4 8 হ'ব 1 3 4 4 4 8 1 9 91 উত্তৰটো আৰু এটা আছে মই হেতু কৰি দিছো তোমালোকৰ একেলগে তেৰণ 17 12 এইটো মই এবাৰ কৰি গৈছো 3 7 10 10 2 12 12 12 2 এককৰ ঘৰত দহকৰ ঘৰলে এককলে আহিলে 1 1 2 2 5 7 7 1 8 উত্তৰ হ'ল 82 এইদৰে 6 নম্বৰৰ যিকেইটা উকলা যোগ আছিল সেইকেইটা মই তোমালোকক একেলগে কৰি দিলো উকলা যোগটো আমি কৰোতে এতিয়া মই কেইটামান 5 নম্বৰৰ অংক কৰিম 5 নম্বৰটোত পঠালি যোগ আছে পঠালি কৈ যোগ কৰা তিনিটা সংখ্যা আৰু ইতিমধ্যে আমি তিনিটা সংখ্যাৰ বা তিনিটা অংকৰ আমি পঠালি যোগ কৰিছো আগতে পঠালি যোগ কৰা পঠালিকৈ যোগ কৰা এইটো মই কৰি দিছো কিয় মই তোমালোকক এনেকুৱা অংক 3 যোগ 6 যোগ 2 এনেকুৱা অংক আমি আগতে কৰিছো আৰু আগতে কৰা অংকবোৰ আমি কিতাপতে কৰিছিলো কাৰণে আমি কি কৰিছিলো ইয়াতে সমান চিন দি উত্তৰটো লিখিছিলো অংকটো আমি 3 লগত 6 যোগ কৰো তাৰ লগত 2 যোগ কৰো আৰু ইয়াতে আমি সমান চিন দি উত্তৰটো লিখো এই যে 3 লগত 6 যোগ কৰিলো তাৰ লগত 2 যোগ কৰিলো এইবাৰ আমি যেহেতু বহিত কৰিম গতিকে অংকবোৰ আমি দেখুৱাই দিম 3 আৰু 6 মই আগতে যোগ কৰিম গতিকে 3 আৰু 6 যোগ কৰিলে কি হ'ব 9 এইটো মই লিখি ললো যোগ 2 তাৰ পিছত 2 টো যোগ কৰিম গতিকে মই আগতে 9 টো যোগ কৰিলো তাৰ পিছৰ হাৰিত 2 টো যোগ কৰিম এই কাৰণে এইটো হাৰিত 9 যোগ 2 লিখিলো তাৰ পিছৰ হাৰিত 9 2 কি হ'ব 11 হ'ব এইদৰে আমি দেখুৱাই দিম মই আৰু এটা কৰি দিছো 5 যোগ 4 যোগ 3 ইয়াতো একে 5 আৰু 4 মই আগতে যোগ কৰিম আৰু 5 আৰু 4 আগতে নকৰি আমি 4 আৰু 3ও আগতে যোগ কৰিব পাৰো মাত্ৰ প্ৰথমতে দুটা সংখ্যা আমি যোগ কৰিম আৰু 3 নম্বৰটো আমি লিখি থম তাৰ পিছৰ হাৰিত কৰিম গতিকে 5 আৰু 4 যোগ কৰিলে 9 ওলাব তাৰ পিছৰ হাৰিত কৰিম কাৰণে আমি যোগ 3 টো লিখি থৈ দিছো আৰু 9 3 এ 12 ইয়াতো 12 ওলালে 9 3 এ 12 এইদৰে আমি পঠালিকে যোগ কৰা অংকবোৰ এইদৰে আমি কৰি দেখুৱাম মই দুটা অংক কৰি দিছো বাকি দুটা তোমালোকে কৰিব পাৰিবা এই ভিডিঅটোত মই তোমালোকক উকলা যোগটো দেখুৱাই দিলো আৰু উকলা যোগৰ মই অংক বহুত কেইটা তোমালোকক কৰি দিছো তোমালোকে ভিডিঅটো চাবা আৰু নিজেও কৰিব চেষ্টা কৰিবা থ্যাংক ইউ